ফ্লেট এটা ললোঁ ফৰিদাবাদত 45 লাখৰ হয় 3 BHK মানে ৰেণ্টত ললোঁ মালিকে হয়তো কিনিছে এনে এতিয়া বৰ্তমান 45 লাখ 3 বছৰ হৈ আছে ইমান পুৰণা নহয় তাৰমানে নতুন ফ্লেট হয় 3 years হৈছে আৰু ভাড়াত ললোঁ আৰু দিল্লীত ইমান কনজেষ্টেডত কিমান থাকে ইমান দাম বাঢ়িছে এয়া একদম গ্ৰীনাৰী দেখি দেখি 5th ফ্লোৰ হয় মোৰ মই একদম ওপৰত ভাল নাপাওঁ মানে অকমান কিবা মোৰ ফোবিয়া আছে ইমান বেছি বস্তু নাই বস্তু আৰু আনিব আছে এখন মিনি ভেনত লৈ আহিলোঁ আৰু লুডাৰে উঠালে 4টা লুডাৰ লাগি ইয়াৰ দুটা বেলকনি আছে এটা ডাঙৰ এটা অলপ সৰু 3টা ৰুম আটাইকেইটাতে পোহৰ আহে এটাত অকণ কম আহে চাৰ্প আছে কিন্তু হ'লেও আহে আৰু এয়া কিচেন এইবিলাক সজাব আছে অলপ অলপে ঠিক কৰিলোঁ লোডাৰবিলাকেতো ইমান হেৰি কৰি নিদিয়ে ওপৰলৈ উঠাই দিলে আৰু লিফ্ট আছে কিন্তু মোৰ ঘৰত কিন্তু এটি 2nd ফ্লোৰৰ পৰা আনি আকৌ গাড়ীখন মানে অলপ পাতলি গলি কাৰণে অকণ দূৰত উঠাবলৈ অলপ কষ্ট হৈছিল আৰু সিহঁতৰ 500 কে লৈছে আৰু 4টা লোডাৰ এয়া আৰু সাবচিপিল এইবিলাক কভাৰ সভাৰ কুশনৰ বদলাব আছে ঘৰ শিফ্ট কৰিম কাৰণে নতুন মানে কুশন কভাৰ লোৱাই নাছিল এতিয়া ল'ম আৰু অলপ লাইট টাইপৰ আৰু ব্ৰাইট টাইপৰ এইখিনি মানে ব্ৰাইটে আছিল আগতে কলা লেতেৰা নোহোৱাৰ কাৰণে মই হেতু কালাৰ লৈছিলে গণেশ এই আগত কোনবা এইট হৈ গৈছে নেকি আছে এইখন আমাৰ ডাইনিং কে সজাইছো আৰু বহুত কৰিম ভগৱানৰ ইয়াতে ৰাখিব লাগিব মানে বাথৰুম থকা ৰুমবোৰত ভগৱানক ৰাখিব ভাল নালাগে যিবিলাক ৰুমত বাথৰুম আছে এটো কিচেন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব ভৱিষ্যতলৈ অলপ সজাম ভাড়াঘৰনো কি সজাম আৰু অলপ সজাম